যে কোনো ক্লাছ 12ৰ পাছত যিখিনি কৰা ক্লাছ 12 পিতৃ মাতৃৰ কথা শুনা, শিক্ষক শিক্ষয়িত্ৰীৰ কথা শুনা, আৰু পাৰিলে কিতাপ অধ্যয়নত বেছিকৈ যোগ দিয়া মোবাইল চোৱাটো। মই এইখিনিকে ক'লোঁ। আজি চৰকাৰে, আমাৰ অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিকেইটা ইমান ভাল ভাল ষ্টেপ লৈছে, মই বিশেষকৈ খুব সুখী যে অলপ দিনৰ আগতে আৰু এটা স্কিম ল'লে যে ক্লাছ মেট্ৰিক পাছ কৰাৰ লগে লগে টকা 1000কৈ ছোৱালীয়ে পাব, হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ লগে লগে প্ৰতিটো মাহৰ কাৰণে 1200কৈ পাব, আৰু যেতিয়া MA পাছ কৰিব, MA পঢ়িব, BA পাছ কৰিব, প্ৰতি মাহত 3000কৈ ছাত্ৰীসকলক জলপানী দিব বিচাৰিছে। এইকাৰণে যে এটা সময়ত ছাত্ৰ আৰু ছাত্ৰীৰ মাজত পাৰ্থক্য আছিল, আজিৰ পৰা 50 বছৰ আগতে পিতৃ মাতৃয়ে আৰ্থিকভাৱে দুৰৱস্থা থাকিলে ছাত্ৰীজনীক ঘৰতে ৰাখি ল'ৰাটোহে টাউনত পঢ়িবলৈ পঠিয়ায়, কাৰণ তেওঁলোকে আৰ্থিকভাৱে দুয়োটাকে নোৱাৰিছিল। এতিয়া যুগৰ পৰিৱৰ্তন হ'ল, প্ৰত্যেক পিতৃ মাতৃয়ে ল'ৰা ছোৱালীক সমানে চাব পৰা হ'ল, আৰু সেইকাৰণে মোৰ এটাই অনুৰোধ যে তোমালোক ভাল মানুহ হ'বলৈ যত্ন কৰিবা। আগলৈ ধনী মানুহ নহ'লেও হ'ব, কিন্তু সমাজত যদি ভাল মানুহ নাবাঢ়ে, সমাজ যিমানে ওপৰলৈ নাযাওক, সেই সমাজ কেতিয়াও শুদ্ধ সমাজ হ'ব নোৱাৰে। মই এইখিনিকে কৈ তোমালোক সকলোকে, যিসকল বঁটাপ্ৰৱক, তোমালোকৰ মেধাক মই সম্পূৰ্ণভাৱে শ্ৰদ্ধা কৰিছোঁ, আৰু এই মেধা তোমালোকে আগলৈ লৈ যাব পাৰে যত্ন কৰিবা বুলি ভাবিছোঁ। আৰু আজি এই বঁটাই তোমালোক আৰু অধিক মেধা কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি ভাবি মই এই দিশাৰ কথাৰে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম, জয় হিন্দ। আমাৰ মাজত উপস্থিত আছে মৰিয়নি বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত ৰূপজ্যোতি কুৰ্মী মহোদয়। তেখেতৰ ভাষণ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। পৰম শ্ৰদ্ধা, আজি গুৱাহাটী ষ্টেডিয়ামৰ এই বিশেষ সভাখনত উপস্থিত মুখ্য অতিথিৰূপে অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী তথা বিত্ত আৰু মহিলা শিশু উন্নয়ন বিভাগৰ সন্মানীয় মন্ত্ৰী, আমাৰ যোৰহাটী আৰু অভিভাৱক মন্ত্ৰী মাননীয় অযোধ্যা দেৱ ডাঙৰীয়ানী, মঞ্চত উপস্থিত অসম পবিত্ৰ বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ, জ্যেষ্ঠ বিধায়ক সন্মানীয় হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া, সন্মানীয় তিতাবৰ বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱা ডাঙৰীয়া, যোৰহাটৰ সন্মানীয় DC জিলায়ুক্ত জয় শিৱানী ডাঙৰীয়া, মঞ্চত উপস্থিত জ্যেষ্ঠ সমাজকৰ্মী, আমাৰ BJP দলৰ জিলাৰ সভাপতি, প্ৰাক্তন তিতাবৰ বিধানসভা সমষ্টিৰ বিধায়ক হেমন্ত কলিতা ডাঙৰীয়া, দিয়ক বিধানসভা সমষ্টিৰ মাননীয় বিধায়িকা ৰেণুপৰ্মা ৰাজখোৱা ডাঙৰীয়ানীৰ প্ৰতিনিধি, মঞ্চত উপস্থিত বিশিষ্ট সমাজকৰ্মী বিকাশ শইকীয়া ডাঙৰীয়া, সন্মানীয় যোৰহাট পৌৰসভাৰ পৌৰপতি, বিশিষ্ট মহিলা সমাজকৰ্মী খাৰবায়ত ডাঙৰীয়ানী, মঞ্চসমূহত উপস্থিত অতি শ্ৰদ্ধাৰ যোৰহাটৰ গণ্যমান্য নমস্য সন্মানীয় ব্যক্তিসকল, বিভিন্ন শিক্ষানুষ্ঠানৰ পঢ়া সন্মানীয় গুৰুদেৱ তথা প্ৰিন্সিপাল ছাৰ বাইদেউসকল, প্ৰধান ছাৰ বাইদেউসকল, সন্মানীয় শিক্ষক প্ৰতিনিধি ছাৰ বাইদেউসকল, প্ৰেছ ক্লাবৰ সাংবাদিক বন্ধুসকল, যোৰহাট জিলাৰ বিভিন্ন সমষ্টিৰ পঢ়া অতি মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, মই দীঘলীয়া বক্তব্য নাৰাখোঁ। মই প্ৰথমেই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এনে বিশেষ আঁচনি আমাৰে প্ৰদান কৰি ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ আশীৰ্বাদ দিয়াৰ মানুহকে তেখেতে এই বিশেষ আঁচনি স্কুটি চাইকেল আমাক প্ৰদান কৰাৰ যি ব্যৱস্থা গ্ৰহণ কৰিলে, আমি আহক সকলোৱে এবাৰ হাত চাপৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ দিওঁ। আৰু এবাৰ জোৰছে হাত চাপৰি হ'ব লাগে। আজি আমাৰ
মাজত মাননীয় মুখ্যমন্ত্ৰী অৰ্থাৎ মামা আজি আহিব পৰা নাই আৰু মন্ত্ৰী সন্মানীয় অযোধ্যা দেৱ ডাঙৰীয়ানীক আমাৰ ইয়ালৈ পঠিয়াইছে এবাৰ মাননীয় মন্ত্ৰীৰ কাৰণে হাত চাপৰি হ'ব লাগে জোৰছে মই এজন বিধায়ক হিচাপে আৰু কেইটামান দিনৰ আগলৈকে অসমৰে সন্তান এই অসমখনতে আমি বা যোৰহাটতে মই পঢ়া শুনা কৰা এজন প্ৰাক্তন ছাত্ৰ হিচাপে অনুভৱ কৰোঁ যে আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰে যি এটা শিক্ষা পৰিৱেশ ঘোষণা কৰিলে এই পৰিৱেশ আগতে যদি আগৰ হয়তো চৰকাৰসমূহে কৰাহেঁতেন আজি আমাৰ অসম আৰু বহু আগুৱাই যাব সক্ষম হ'ল কেইটামান দিনৰ আগলৈকে অসমখনত গুলি ফুটিছিল বোম ফুটিছিল ধৰ্ণা প্ৰতিবাদ ইয়াত বিভিন্ন সময়ত